অসমীয়াত এটি সৰু কাহিনী শুনোৱা হওক ভাল লাগিলে শ্বেয়াৰ কৰি দিব এজন পুৰুষক প্ৰশ্ন কৰা হল আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলা কোন এওঁ হাঁহি হাঁহি কলে মোৰ পত্নী আনজনে অলপ আচৰিত হৈ কলে বাকি সকলোৱে মা মা বুলি কৈছে তেতিয়া সেই মানুহজনে কলে হয় বহুতে মা ক'ব পাৰে কিন্তু মোৰ মতে তেওঁ মোৰ মা তেওঁ মোক জন্ম দিছে তেওঁ মোক ভাল পাব তেওঁৰ লগত মোৰ তেজৰ সম্পৰ্ক তেওঁৰ গৰ্ভৰ পৰাই মই জন্ম লৈছো কিন্তু মোৰ পত্নী মোৰ কোনো সম্পৰ্কই নাছিল তেওঁৰ লগত তথাপিও তেওঁ মোক ভাল পায় মোৰ কাষত থিয় দিলে মোৰ জীৱনত মোক সদায় শক্তিশালী হৈ আগবাঢ়ি যোৱাত সহায় কৰিছে নিজৰ বিলাসিতা জীৱন এৰি নিজৰ পৰিয়ালক এৰি মোৰ সৈতে সেই অভাৱী জীৱনত মোৰ লগত আহিবলৈ সন্মত হল কেৱল মোৰ প্ৰেমৰ কথা ভাবি গতিকে মোৰ পত্নীয়ে মোৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহিলা আৰু তেওঁক মই বহুত মৰম কৰো কাহিনীটো শুনি যদি ভাল পালে তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব এনেকুৱা কাহিনী মই আৰু লৈ আহিম শুনি কেনেকুৱা পালে কমেন্টত জনাব